हिंदुस्तान हमारा हमारा सारे जहां से अच्छा। पर्वत वो सबसे ऊंचा हमसाया आसमां का, पर्वत वो सबसे ऊंचा हमसाया आसमां का। अधिनायक जय है भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा, गंगा हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाने तब जय गाथा। जन गण मंगलदायक जय है भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। দাৰুল উলুম বালাপাৰা মাদ্ৰাছাত উলমা আলহেৰে উদযাপন কৰা হয়, যে ইয়াত হাজাৰৰ অধিক ছাত্ৰ ছাত্ৰী, শিক্ষকসকল আৰু স্থানীয় বিভিন্ন ব্যক্তিসকলৰ উপস্থিতিত আজি পতাকা উত্তোলন কৰা হয়। আৰু 1947 চনৰ পৰা আজি 79 সংখ্যক যি স্বাধীনতা দিৱস, ইয়াৰ উদ্দেশ্য এটাই, যিসকল মহান মনীষীসকলে আমাক আজি এই ভাৰতবৰ্ষখন স্বাধীন কৰি দি থৈ গৈছে, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰা আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰা। আৰু তেওঁলোকে যি এক আদৰ্শ, যি এক ভেটি স্থাপন কৰি থৈ গৈছে ভাৰতবৰ্ষৰ, সেই ভেটিখন আগুৱাই লৈ যোৱাৰ কাৰণে আজি বিভিন্নজন বক্তাই ইতিমধ্যে বক্তব্য প্ৰদান কৰিছে। আৰু এটাই কথা, যে আমি সকলোৱে ভাৰতবৰ্ষৰ প্ৰতি যি অগাধ দেশপ্ৰেম, এই দেশপ্ৰেমটো আমি সকলোৰে মাজত আছে। আৰু আমি সকলোৱে একত্ৰিত হৈ সকলো জাতি ধৰ্ম জনগোষ্ঠীৰ এটাই পৰিচয়, আমি সকলোৱে ভাৰতীয়। আৰু ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ। ইয়াত যিসকলে বিভিন্ন ভেদাভেদ বা বিভিন্ন ভাগ বতৰাৰ কাৰণে তেওঁলোকে বিভিন্ন বক্তব্য বা বিভিন্ন চেষ্টা কৰি থাকে, তেওঁলোকৰ প্ৰতি এটাই আহ্বান, যে আমি কোনো জাতি জনগোষ্ঠী বা কোনো ধৰ্ম বুলি নহয়, আমি সকলোৱে একত্ৰিতভাৱে যিধৰণে ইংৰাজৰ 200 বছৰীয়া ৰাজত্ব আমি আঁতৰাই ভাৰতবৰ্ষক স্বাধীন কৰিছিলোঁ, আৰু আজিও আমি সকলোৱে একত্ৰিতভাৱে এই ভাৰতবৰ্ষখনক আগুৱাই লৈ যাব লাগিব। আৰু এই স্বাধীনতা আন্দোলনত যি উলামায়ে কেৰামসকলৰ যি অৱদান আছিলে, সেইটো সকলোৱে জ্ঞাত। আৰু আজি মাদ্ৰাছাত উপস্থিত থকা আজি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষকসকলেও যিধৰণে ভাৰতবৰ্ষৰ প্ৰতি, ভাৰতীয় জাতীয় পতাকাৰ প্ৰতি, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি যি শ্ৰদ্ধা মনোভাৱ তেওঁলোকে পোষণ কৰিলে, ইয়াৰ দ্বাৰা এটা প্ৰমাণ হয় যে তেওঁলোকৰ ভাৰতবৰ্ষৰ প্ৰতি সম্পূৰ্ণৰূপে যি বিশ্বাস তথা অগাধ দেশপ্ৰেম আছে। ইয়াৰ দ্বাৰা আমি সকলোৱে ভাৰতবৰ্ষখনক আগুৱাই লৈ যাব লাগিব, এইটোৱে আমাৰ সকলোৰে আশা।